নমস্কাৰ সকলো বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ মাজত মই লৈ আহিছোঁ সাব ইন্সপেক্টৰৰ হৈ যোৱা 2025 বৰ্ষৰ যিটো পৰীক্ষা সেইটোৰ কাটআপৰ এক্সপেক্টেড কাটআপ বুলি ক'ব পাৰি। কাৰণ যোৱাবাৰ হয়তো দেখিছেই আপোনালোকে যোৱাবাৰ হৈ যোৱা এক্সামৰ কাটআপ কিমান গৈছিল, 71 গৈছিল, ইউআৰৰ OBCৰ গৈছিল, তেনেকুৱাই কিমান গৈছিল। মোৰ চেনেলত এইটো ভিডিঅ' আছে, যদিও আপোনালোকে চাই অনুমান কৰি ল'ব পাৰে। আৰু এইবাৰৰ যিটো ইউআৰৰ কাটআপ যাব বুলি ভাবিছোঁ সেইটো হ'ল 75ৰ পৰা 79, আৰু ইউবিৰ সেইটো, আৰু ইউআৰৰ এবিৰ যিটো মেইলৰ কাৰণে আছে এইটো হ'ল 73ৰ পৰা 76 ধৰিছোঁ। সঠিক বুলি কোৱা নাই, এক্সপেক্টেড বুলি ভাবিছোঁ। আৰু সেইমতে আপোনালোকে নিজৰ নাম্বাৰবিলাক মিলাই চাব পাৰে। OBCৰ যেনে ইউআৰৰ 72ৰ পৰা 76, আৰু ফিমেলৰ ক্ষেত্ৰত 58ৰ পৰা 63 তেনেকুৱা। আকৌ STHৰ যেনেকুৱা 59ৰ পৰা 64, আৰু STHৰ